কৈছে নমস্কাৰ নমস্কাৰ আজি ভাল লগা নাই নেকি মানুহবোৰ বহুত কলমকৈ আহিছিলে যে টাইম মতে আহিব টাইম মতে ঠিক আছে যি কি নহওক হলটো ইতিমধ্যে হ'ল প্ৰথম আহি মোৰ মনটো বেয়াই লাগিছিল ইমান দূৰৰ পৰা সুদূৰ ডিব্ৰুগড়ৰ পৰা আহিছে ছাৰসকল আমি কেনেকৈ উৎসাহিত কৰিব লাগিছিল আমি নিজেই ফিউজ হৈ গৈছিলোঁ যি কি নহওক আহি হলটো আধা হ'লেও ভৰ্তি হ'ল কিন্তু কিয় অহা নাই মই বুজি পোৱা নাই কিবা এটা ভাল কৰিব বিচাৰোঁ পৰিৱৰ্তন কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি ৰ'দ বৰষুণ ধুমুহা বতাহ বুলি আমি বহি থাকিলে হ'ব জানো নহ'ব কেতিয়াও নহ'ব আমি নিজৰ কাম নিজে কৰি যাব লাগিব বতৰৰ কাম বতৰে কৰি যাব হয়নে নহয় আৰু আমি সেইবোৰ যদি গুৰুত্ব দি থাকোঁ সেইবোৰ প্ৰব্লেম বুলি যদি ভাবোঁ আমি জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰিম যি কি নহওক পৰিচয় দিছোঁ নাম কৰুণা বৰপূজাৰী ঘৰ যোৰহাটত আৰু আজি আমাক শিকাই বুজাই আগবঢ়াই দিবলৈ সুদূৰ ডিব্ৰুগড়ৰ পৰা আহি উপস্থিত হৈছে আমাৰ সকলোৰে কি হয় মেণ্টৰ হয়নে নহয় তৈলুক্য দাস ছাৰলৈ মই ধন্যবাদ জনাইছোঁ সেৱা জনাইছোঁ আৰু লগতে কৌস্তৱ দিহিঙীয়াকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ গুৰু ৰিজু বৰঠাকুৰ ছাৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ লগতে উপস্থিত সকলো RTC STC ZTC আৰু DTC ATC TC লগতে ছুপাৰষ্টাৰ ষ্টাৰ ক্লাব আৰু ক্লাব ৰিচিভাৰ সকলোলৈকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ বিশেষকৈ আজি উপস্থিত থকা নিউ গেষ্টসকলক মই ৱেলকাম জনাইছোঁ আমাৰ MI লাইফষ্টাইল ফেমিলিলৈ আৰু লগতে একেলগে আপোনালোকৰ পৰা এটা ক্লেপিং বিচাৰিছোঁ মই আজি বেছি সময় নলওঁ তথাপিতো মইনো কেনেকৈ কৰিছিলোঁ আপোনালোকৰ জানিবলৈ মন যায় চাগে নতুনসকলৰ হয়নে নহয় পুৰণাসকলে মোক সুধিছে নতুনসকলৰ বাবে মই দুটামান কথা ক'ম আৰু কেনেকৈনো কৰিব লাগে অকণমান জাষ্ট মই মেছেজ দিম ঠিক আছে ময়ো আপোনালোকৰ নিচিনাকেই এগৰাকী হাউচ ৱাইফ আছিলোঁ ভাত পানী ৰান্ধি হয়নে নহয় শহুৰ শাহুৰক চাই ল'ৰা ছোৱালী চোৱা এগৰাকী সাধাৰণ মহিলা আছিলোঁ ঘৰৰ চাৰিওবেৰৰ পৰা বাহিৰ মই ওলোৱাই নাছিলোঁ অকণমান ইফালৰ পৰা সিফাললৈ মই অকলে কেতিয়াও গৈ পোৱা নাছিলোঁ মানে তেনেকুৱা এগৰাকী লেডি ইমান ধুনীয়া এটা সুন্দৰ অপৰচুনিটি পালোঁ কিবা পুণ্যৰ ফলত জীৱনত কিবা চাগে মই পুণ্য কাম কৰিছিলোঁ সেইটো কাৰণে ইমান ধুনীয়া এটা অপৰচুনিটি পালোঁ আৰু নিজৰ নামেৰে পৰিচয় দিবলৈ সক্ষম হ'লোঁ মই ভাবোঁ আপোনালোকেও আপোনালোকৰ নিজৰ নামেৰে পৰিচয় দিবৰ বাবে এইটো ৰাস্তা সদায় খোলা আছে মাত্ৰ আপোনালোকে আগবাঢ়ি আহিলে হয়নে নহয় আমি আগতে কি আছিলোঁ কাৰোবাৰ জীয়েক কাৰোবাৰ ৱাইফ কাৰোবাৰ মাক তেনেকৈ পৰিচয় দিয়ে নাই আমাৰ মহিলাসকলৰ নিজৰ পৰিচয় নাথাকেই হয়নে নহয় কিন্তু চাওক আমি যদি নিজৰ নামেৰে নিজক পৰিচয় দিব পাৰোঁ আমাৰ নিচিনা সাধাৰণ মহিলাৰ কাৰণে কিন্তু বেলেগ এটা ৰাস্তা নাই এইটোৱেই আমাৰ কাৰণে এটা উত্তম ৰাস্তা আৰু আহক মই ভাবোঁ মই নিজেও ভাবোঁ আৰু নিজে পাইছোঁ হয়নে জীৱনত বহুত সপোন আছিল হেৰাই গৈছিল কিন্তু কি হ'ব সেই সপোনবোৰ পুনৰ উজ্জীৱিত কৰিব পাৰিলোঁ মাত্ৰ এইটোৱেই ৰাস্তা MI লাইফষ্টাইল গম পায় মই নিজৰ নামটোকে কওঁতে আগতে কপিছিলোঁ নিজৰ নামটোকে চাৰিজনৰ আগত যেতিয়া ক'বলৈ দিয়ে মই কপিছিলোঁ কিন্তু MI লাইফষ্টাইলত যেতিয়া আহিলোঁ হাজাৰজনৰ আগত মাইক্ৰফোন লৈ মই কথা ক'ব পৰা হ'লোঁ এইটো মোৰ কাৰণে এটা জীৱনৰ সুন্দৰ এচিভমেণ্ট হয়নে নহয় অকল ইয়াতে নহয় ছাৰসকল গৈছিল দেখিছিল মই কেৰেলাটো অসমীয়াতে 1 মিনিট হ'লেও গৈছিলোঁ হয়নে নহয় ছাৰসকলো গৈছিল হয়নে নহয় সেইটো এটা কোনে সাহস যোগালে MI লাইফষ্টাইলৰ বাহিৰে হয়তো মই মোৰ নিজৰ পৰিচয় হেৰাই গ'লোহেঁতেন হয়নে নহয় পাকঘৰতে সোমাই নিজৰ জীৱনটো শেষ কৰি দিলোঁহেঁতেন কিন্তু ইমান সুন্দৰ অপৰচুনিটি মই ভাবোঁ আপোনালোকেও আহক ঠিক আছে আৰু বহুত কষ্টৰ বহুত জীৱনৰ
বহুত কষ্টৰ বিনিময়তহে এইখিনি আমি পাইছোঁহি ইমান কষ্টৰ বিনিময়ত আৰু আপলাইনৰ সহযোগত হয়নে নহয় দিহা পৰামৰ্শ যিখিনি দিছিলে সেইখিনি মই ফ'ল' কৰিছিলোঁ সদায় ফ'ল' কৰিছিলোঁ এই ফ'ল' কৰি আহোঁতে এটা কি পালোঁ আমাৰ সপোনৰ ৰেংক যিটো ইয়াত দেখুৱাইছে ড্ৰিম ৰেংক NTC ইমান সহজ নহয় বিশেষকৈ এগৰাকী মহিলাৰ কাৰণে কিয়নো 4 বেৰৰ ভিতৰতে আবদ্ধ থাকিব লাগে ৰাতিপুৱা গোটেই ঘৰৰ কাম কৰি আমি ওলাই আহোঁ গধূলি হোৱাৰ কি হয় আগতে আমি সোমাওঁ হয়নে নহয় কিন্তু জেন্টছ এজন কি হয় ৰাতিপুৱা শুই উঠিয়ে ওলাই গ'লেও কোনো কথা নাই এদিনটো বাদে এটা ৰাতিটো বাদে এমাহো যদি বাহিৰত থাকে কোনো কথা নাই হয়নে নহয় কিন্তু লেডি এগৰাকী যদি এদিনটো বাদে দুদিন থক বাহিৰত ঘৰখন ঘৰ হৈ থাকেনে নেথাকে সেইকাৰণে মই ভাবোঁ জেন্টছসকলৰ কাৰণে সহজ কিন্তু লেডি এগৰাকীৰ কাৰণে সহজ নহয় তথাপিও কৰি দেখালোঁ মানে কি হয় সম্ভৱ বোলা বস্তুটো একো নাই নিজৰ মনত স্থিতি লৈ নিজৰ মনটো যদি আমি চেট কৰি লওঁ ময়ো কৰিব পাৰিমেই হয়নে নহয় দুনিয়াত এনেকুৱা কি কাম আছে এজনে যদি কৰে মই কিয় কৰিব নোৱাৰিম সেইটো আমাৰ দৃঢ় বিশ্বাস লাগিব আৰু আপোনালোক সকলোৱে চিষ্টেমত আহক নিজৰ ওপৰত বিশ্বাস ৰাখক কোম্পানীৰ ওপৰত বিশ্বাস ৰাখক আপলাইনৰ ওপৰত বিশ্বাস ৰাখক আৰু সকলো প্ৰডাক্ট নিজে ইউজ কৰাৰ লগতে আনেও ইউজ কৰিবলৈ ৰেকমেণ্ড কৰক সেইটোৱে আমাৰ বিজনেছ নহয় জানো আৰু কি কৰিব ৰেগুলাৰ আমাৰ GTS লৈ আহক গৰম বুলি নহাকে নাথাকিব বৰষুণ দিছে বুলি নহাকে নাথাকিব আমি আহোঁ হয়নে নহয় আৰু অহাৰ কাৰণে আমি পাৰিছোঁ আৰু আমাৰ RTP আহি আছে সকলো RTP লৈ যাওক প্ৰতিটো SLSL প্ৰগ্ৰেম প্ৰতিটো প্ৰডাক্ট ট্ৰেইনিং আমি আপোনালোকেও লৈ যাওক আমিও লৈ আহিছোঁ এইখিনিকে কাম কৰি আমি আজি কি হয় NTC মোৰ ভাল লাগিছে কালি মোৰে টিমত এগৰাকী ZTCয়ে এটা সুন্দৰ প্ৰগ্ৰেম কৰিলে তেখেতৰ কাৰণে এটা ক্লেপিং হ'ব লাগে অকলে আপোনালোকৰ সহযোগ নোলোৱাকৈ ইমান সুন্দৰ এটা প্ৰগ্ৰেম কৰি দেখুৱালে আৰু মই তেনেকুৱা প্ৰগ্ৰেম কি হয় ATCৰ পৰাই কৰি আহিছিলোঁ আৰু